এফালে যাবলৈ ওলাইছিলোঁ আৰু বাহিৰত গৈ পেলাই দেখিছোঁ ইমানেই বেছি আজি ৰ'দ দিছে নহয়, সেয়েহে মই পাকঘৰৰ পৰা মাত্ৰ 2টা বস্তু লৈ আহি পেলাই এবিধ বিশেষ পানী প্ৰস্তুত কৰিছোঁ। প্ৰতিবাৰে মই গৰম দিনত এই পানীবিধ প্ৰস্তুত কৰোঁ আৰু আপোনালোকেও খুব সহজতে কৰিব পাৰিব মাত্ৰ 2টা বস্তুৰে। কেনেকৈ আপোনালোকে প্ৰস্তুত কৰিব, কি কি বস্তু লাগে গোটেইখিনি আপোনালোকক জনাই আছোঁ আৰু ইয়াৰ ৰিজাল্টৰ বিষয়ে মই কি ক'ম। প্ৰতিবাৰে বহুত বেছি মই ভাল ৰিজাল্ট পাওঁ, সেয়েহে যেতিয়াই বাহিৰত ৰ'দ দিয়ে এফালে যাবলগীয়া থাকে ঘৰত আহি পেলাই মই এই বস্তুবিধ ব্যৱহাৰ কৰোঁৱে। একেবাৰে সহজতে আপোনালোকে বনাই থৈ যাওক আৰু এসপ্তাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। ঘৰুৱা বস্তু হয়, কোনো ধৰণৰ কেমিকেল নাই আৰু তাকো যেতিয়া আপুনি পাকঘৰত পাব, কিহৰ চিন্তা নহয় জানো। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি এই পানীবিধ প্ৰস্তুত কৰিছোঁ মই ছালত ব্যৱহাৰ কৰিবলৈ। যেতিয়া বাহিৰত ওলাই যাওঁ ৰ'দে পুৰি ছালখন ক'লা কৰি পেলাই, লগতে গৰমৰ দিনত বহুতো সমস্যাই দেখা দিয়ে। পিম্পলছৰ সমস্যাটো হয়, ছালত খজুৱতিৰ সমস্যা হয়, স্কিন ৰঙা পৰা সমস্যা, বহুতো সমস্যাই দেখা দিয়ে। প্ৰথমতে আপোনালোকে ল'ব এমুঠি চাউল আৰু চাউলখিনি খুব ভালদৰে ধুই লোৱাৰ পাছতে পানীত তিয়াই ৰাখিব। ইয়াৰ লগত মই অকণমান গাখীৰ দিছোঁ আৰু গাখীৰ দিয়াৰ পাছতে 1 ঘণ্টামান তিয়াই ৰখাৰ পাছত আমি চেকি ল'ম ভালদৰে। চেকি লৈ পেলাই আপোনালোকে ইয়াৰ আইচ কিউব বনাব লাগিব। চাউল আৰু কেঁচা গাখীৰ দুয়োটাই আমাৰ ছালৰ বাবে অতি উপযোগী হয়। আপোনালোকে গৰমৰ দিনত চাউলৰ পানী আপোনালোকে টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু লগতে কেঁচা গাখীৰত আছে লেক্টিক এচিড, যিয়ে আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া কৰাত সহায় কৰে। ইয়াৰ পিছতে মই এটা বাটিত পানী লৈছোঁ আৰু ইয়াৰ পাছত মই আইচ কিউব কেইটা ইয়াতে দি দিছোঁ। আপোনালোকে ইয়াৰ পানীখিনি মুখত ব্যৱহাৰ কৰিব পাৰে, যিয়ে আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি কৰিব, লগতে ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব। কেনেকুৱা লাগিলে আজি ভিডিঅ'টো মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিম। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে।